আৰু আজি অসম পুলিচে শৃংখলাবদ্ধতা পাৰদৰ্শিতা আৰু গোচৰৰ অনুসন্ধান এই গোটেইবিলাকৰ ক্ষেত্ৰত আজি আমি বহুত আগবাঢ়ি গৈছো যোৱা 7 দিন আগতে ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়লৈ তেওঁলোকে ৰেংকিং কৰিছিল আৰু নিউ ক্ৰিমিনেল ল ইনভেষ্টিগেশ্যনত তেওঁলোকে কৈছিল যে অসম ভাৰতৰ ভিতৰতে 1 নম্বৰ ৰাজ্য যোনে নতুন পুলিচ আইন মতে আটাইতকৈ বেছি ভাল কাম কৰিব পাৰিছে আজি আমি যোৱা 5টা বছৰত বহুবিলাক কাম আমাৰ আৰক্ষীত হৈছে গোচৰৰ সংখ্যা 1,21,000ৰ পৰা 50,000লৈ হ্ৰাস পাইছে নিষ্পত্তি নোহোৱা গোচৰ 1,33,000ৰ পৰা 14,000 কমিছে চাৰ্জশ্বিট 67%লৈকে গৈ পাইছে আৰু মহিলাৰ বিৰুদ্ধে গোচৰ 26,000ৰ পৰা মহিলাৰ বিৰুদ্ধে সংগঠিত অপৰাধৰ গোচৰ 26,352ৰ পৰা 5,555টালৈ হ্ৰাস পাইছে আৰক্ষীৰ নিয়মীয়া নিযুক্তি ইয়াৰ এটা ডাঙৰ কাৰণ আজি আমাৰ আৰক্ষীত পৰ্যাপ্ত পৰিমাণৰ এছআই আছে ইউবি আছে আৰু আমাৰ আইন শৃংখলাৰ সৈতে যুঁজিবলৈ এবি কনষ্টেবল বিষয়া আজি আমাৰ সকলো আছে আজি আমি অসমত আইন শৃংখলাৰ দৃষ্টিৰে বহু দূৰ আজি আমি আগুৱাই যাব পাৰিছো ৰাজ্যখনত শান্তিৰ এটা পৰিৱেশ আজি আমি নিৰ্মাণ কৰিব পাৰিছো আপোনালোকৰ উপস্থিতি আৰু আপোনালোকৰ যোগদানে আমাৰ অসম আৰক্ষীক আৰু অধিক শক্তিশালী কৰিব মই আপোনালোকক আনুষ্ঠানিকভাৱে অসম আৰক্ষীলৈ স্বাগতম জনাইছো আপোনালোকক অসম আৰক্ষীলৈ আদৰণি জনাইছো